নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে খন্দিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 5 জুলাই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। মূল্য বৃদ্ধিক লৈ খৰব হৈ পৰিছে ধুবুৰীৰ সাংসদ। মূল্য বৃদ্ধিক লৈ খৰব হৈ পৰিছে ৰকিবুল হুছেইন। ৰকিবুল হুছেইনে কৈছে যে অখিল গগৈ হৈছে বিজেপিৰ মানুহ। বিজেপিৰ হৈ কাম কৰাৰ গোন্ধ পোৱা যায় অখিল গগৈৰ কথা বতৰা। বিধায়ক অখিল গগৈৰ বিৰুদ্ধে পুনৰ মহাবিস্ফোৰণ ঘটাইছে সাংসদ ৰকিবুল হুছেইনে। লগতে মূল্য বৃদ্ধিক লৈ খৰব হৈ পৰিছে ধুবুৰীৰ সাংসদগৰাকী। আন এটা খবৰ হৈছে দুখীয়া মানুহক ভূমিপট্টা দিয়াতকৈ এইখন চৰকাৰে সদায় ধনী মানুহক উপকৃত কৰিবলৈ বিচাৰে। অসমৰ মাটি অসমৰ ৰাইজৰ হাতত কেনেকৈ ৰাখিব লাগে তাৰ কোনো ব্লুপ্ৰিণ্ট চৰকাৰৰ নাই। বিজেপি চৰকাৰৰ বিৰুদ্ধে এইদৰে খৰব হৈ পৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। পৰৱৰ্তী খবৰটো হৈছে কংগ্ৰেছৰ কেইদিনমানৰ পাছত চলিব ৰাহুল গান্ধী প্ৰিয়ংকা গান্ধী হটাও অভিযান। এতিয়া যদি গৌৰৱ গগৈ হটাও অভিযান চলাৰ দৰে ৰাহুল আৰু প্ৰিয়ংকা গান্ধী হটাও অভিযান নচলে তেন্তে 50-100 বছৰলৈ শাসন লৈ অহাৰ চিন্তা কৰিব নালাগে কংগ্ৰেছে। গৌৰৱ গগৈ কটাক্ষ কৰি এইদৰে কংগ্ৰেছক তীব্ৰ সমালোচনা কৰিছে বিধায়ক দীপু ৰঞ্জন শৰ্মাই। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক হত্যাৰ ভাবুকি দিয়া হৈছে। বিদেশ ভ্ৰমণত থকা প্ৰধানমন্ত্ৰীক হত্যাৰ ভাবুকি। এটা বিগ ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। বিদেশ ভ্ৰমণত থকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক হত্যাৰ ভাবুকি। অস্ট্রেলিয়াতে প্রধানমন্ত্রীক শেষ করার ভাবুকি অচিনাকি চক্ৰৰ। এটা ব্রেকিং নিউজ, 8 জুলাই অস্ট্রেলিয়া যাব প্রধানমন্ত্রী নরেন্দ্র মোদী। প্রধানমন্ত্রীর ভ্রমণের 3 দিন পূর্বে আহিছে হত্যার ভাবুকি। 8 জুলাইত ইন্দোনেশিয়া হৈ অস্ট্রেলিয়ালৈ যাব প্রধানমন্ত্রী নরেন্দ্র মোদী। আবু মুস্তাফা নামৰ এজনৰ একাউণ্টৰ পৰা আহিছে এই ভাবুকি। ভাবুকি অহাক লৈ চৰম অস্বস্তিত অস্ট্রেলিয়া চৰকাৰ। ফেসবুক পোস্টত দিয়া হৈছে প্ৰধানমন্ত্ৰীক শেষ কৰাৰ ভাবুকি। ডাঙৰ খবৰ, 9 জুলাই মেলবৰ্ণৰ মাৰ্ভেল ষ্টেডিয়ামত আছে প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচী। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰক লৈ এতিয়া তোলপাই লাগিছে। বহু সন্ত্ৰাসবাদীক সমৰ্থন কৰা দেশৰ মূৰৰ কামৰণি হৈ পৰিছে নৰেন্দ্ৰ মোদী। বিদেশ ভ্ৰমণত থকা প্ৰধানমন্ত্ৰীক হত্যাৰ ভাবুকি দিয়া হৈছে। আন এটা খবৰ, প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ চকী হেৰুৱাব পাৰে গৌৰৱ গগৈয়ে। এটা বিগ ব্ৰেকিং নিউজ, সভাপতিৰ চকী হেৰুৱাব গৌৰৱ গগৈয়ে। ডাঙৰ খবৰ এই মুহূৰ্তত, পলিটিকেল বিগ ব্ৰেকিং। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ বিৰুদ্ধে আৰম্ভ হৈছে মুকলি বিদ্ৰোহ। লবি কেন্দ্ৰিক ৰাজনীতিৰ পাক চক্ৰত গৌৰৱ গগৈ। লবি কেন্দ্ৰিক ৰাজনীতিৰ পাক চক্ৰত গৌৰৱ গগৈ। ডাঙৰ খবৰ, তৰুণ গগৈৰ লিগেচিও বৰ্তমান কংগ্ৰেছক ধৰি ৰাখিব পৰা নাই। তৰুণ গগৈ লিগেচিও বৰ্তমান কংগ্ৰেছক ধৰি ৰাখিব পৰা নাই। কংগ্ৰেছৰ চলি থকা বিসংবাদক লৈ খৰব হৈ পৰিছে বিজেপি বিধায়ক দীপু ৰঞ্জন শৰ্মা। যুদ্ধদেহী ৰূপত চলিছে গৌৰৱ গগৈ হটাও অভিযান। কংগ্ৰেছত আজিৰ দিনত 1000 জন ভস্মাসুৰ আছে। যুদ্ধদেহী ৰূপত চলিছে গৌৰৱ গগৈ হটাও অভিযান। কংগ্ৰেছত আজিৰ দিনত 1000 জন ভস্মাসুৰ আছে। ভয়ংকৰ ঘটনা ঘটিবলৈ গৈ আছে কংগ্ৰেছত, মন্তব্য কৰিছে বিজেপিৰ বিধায়ক দীপু ৰঞ্জন শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে, এবাৰতে ইৰাণৰ সকলো নেতাক শেষ কৰিব পাৰিলেহেঁতেন। আয়াতুল্লাহ আলী খামেনিৰ জানাজাৰ মাজতে ডনাল্ড ট্ৰাম্পৰ মহাবিস্ফোৰণ। এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ, এবাৰতে ইৰাণৰ সকলো নেতাক শেষ কৰিব পাৰিলোহেঁতেন বুলি মন্তব্য। মই বিচৰা হলে পুনৰ সকলোবোৰ ধ্বংস কৰি পেলালোহেঁতেন। ইৰাণৰ সকলো শীৰ্ষ নেতাক আক্ৰমণ কৰিব পাৰিলোহেঁতেন, কিন্তু এনেকুৱা কাম মই নকৰিলো। ইৰাণৰ সৈতে আমি পাৰমাণৱিক বিষয় আলোচনা কৰি আছো। পাৰমাণৱিক বিষয়টো আমাৰ বাবে বেছি গুৰুত্বপূৰ্ণ। ইৰাণত আক্ৰমণ কৰিলে পুনৰ আকৌ আলোচনা নহ'ব, এই মন্তব্য কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। খামেনিৰ জনাজাৰ বাবে স্থগিত হৈছে ইৰাণ আমেৰিকাৰ আলোচনা।
ইপিনে আয়াতুল্লাহ আলী খেমেনিৰ জানাজাত জনসমুদ্ৰ দেখি আচৰিত হৈছে ডনাল্ড ট্ৰাম্প। বৃহৎ জনসমাগম দেখি চকু কপালত উঠিছে ডনাল্ড ট্ৰাম্পৰ। ইমান মানুহ হ'ব বুলি মই কেতিয়াও কল্পনা কৰা নাছিলো। মই ভাবিছিলো ইৰাণৰ জনতাই খেমেনিক ঘৃণা কৰে। মই ভাবিছিলো জনতা জানাজালৈ গৈছে যদিও সেই দুখ চকুপানী মিছা হ'ব পাৰে। প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। আন এটা খবৰ হৈছে গৌৰৱ গগৈৰ বাবেই মই কংগ্ৰেছ ত্যাগ কৰিছিলো। এই মন্তব্য কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই। এটা বিগ ব্ৰেকিং গৌৰৱ গগৈৰ বাবেই মই কংগ্ৰেছ ত্যাগ কৰিছিলো। গৌৰৱ গগৈৰ বাবেই মই কংগ্ৰেছ ত্যাগ কৰিছো। পুনৰ গৌৰৱ গগৈৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত এইবাৰ দেখিবলৈ পোৱা গৈছে মন্ত্ৰী পীযুষ হাজৰিকা। গৌৰৱ গগৈৰ দাদাগিৰি নচলে কংগ্ৰেছত, ডাঙৰ খবৰ এই মুহূৰ্তত। সেইবাবেই আমি কংগ্ৰেছ ত্যাগ কৰিবলগীয়া হৈছে। গৌৰৱ গগৈ সভাপতি হোৱাৰে পৰা চেধেলি ভেদেলি হ'ল কংগ্ৰেছ। আত্মসন্মান থকা সকলোৱে কংগ্ৰেছ ত্যাগ কৰিছে। আত্মসন্মান থকা ৰাইজেও কংগ্ৰেছক ভোট দিয়াৰ পৰা বিৰত থাকক, এইদৰে আহ্বান জনাইছে মন্ত্ৰী পীযুষ হাজৰিকাই। পীযুষ হাজৰিকাই কৈছে যে গৌৰৱ গগৈৰ বাবেই মই কংগ্ৰেছ ত্যাগ কৰিছিলো। পুনৰ গৌৰৱ গগৈৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত মন্ত্ৰী পীযুষ হাজৰিকা। পৰৱৰ্তী খবৰটো হৈছে 100% বাংলাদেশী খেদিব পাৰিলে হিমন্ত বিশ্ব শৰ্মা দিল্লীৰ নেতা হ'ব। বাংলাদেশীৰ বিৰুদ্ধে খুচ্চাৰ এইবাৰ প্ৰবীণ বাই টুগাৰিয়াই। এই মুহূৰ্তত এটা পলিটিকেল ডাঙৰ খবৰ, সীমান্তৰ ফেন্সিঙেৰে বাংলাদেশীক গতিয়াই বাহিৰ কৰি দিয়ক। আমি সম্পূৰ্ণ বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ মুক্ত অসম বিচাৰো। বাংলাদেশী খেদাৰ বাবে মুখ্যমন্ত্ৰীক অভিনন্দন জনাইছে প্ৰবীণ বাই টুগাৰিয়াই। ডাঙৰ খবৰ, বাংলাদেশী মুক্ত অসম গঢ়িব পাৰে মুখ্যমন্ত্ৰী। বাংলাদেশী মুক্ত অসম গঢ়িব পাৰিলে মুখ্যমন্ত্ৰী দিল্লীৰ নেতা হ'ব। দিল্লীক নেতৃত্ব দিবলৈ এয়াই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সুযোগ। একমাত্ৰ কণ্ডিশ্যন হ'ল 100% বাংলাদেশী মুক্ত অসম গঢ়া। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিল্লীক নেতৃত্ব দিব আৰু মই তেওঁক অনুসৰণ কৰিম, এই মন্তব্য কৰিছে গুৱাহাটীৰ হাৰিয়ানা ভৱনত আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ সংবাদমেল। আৰু সংবাদমেলত সংগঠনটোৰ সভাপতি প্ৰবীণ বাই টুগাৰিয়াই এই হুংকাৰ দিছে। বাংলাদেশী খেদাত মুখ্যমন্ত্ৰীৰ যদি সমস্যা আছে আমি আন্দোলন কৰিম। বাংলাদেশী মুক্ত অসম আন্দোলন কৰিব বুলি ঘোষণা প্ৰবীণ বাই টুগাৰিয়াৰ। আন এটা খবৰ হৈছে উৎকট গৰমৰ মাজতে বৰপেটা ৰোডত এক শোকাবহ ঘটনা সংঘটিত হৈছে। বেকী নৈত গা ধুবলৈ গৈ পানীত ডুবি মৃত্যু হৈছে এগৰাকীকৈ লোকৰ। শক্তিনগৰৰ অমিত বাজফৰৰ মৃত্যুত এতিয়া পৰিয়ালত হাহাকাৰ লাগিছে। গৰমৰ বাবেই একাংশ বন্ধুৰ সৈতে লোকজন নামিছিল বেকী নৈত। অমিত বাজফৰ আছিল বৰপেটা ৰোড পৌৰসভাৰ চাফাই কৰ্মী। পত্নী, এটি সন্তান, পিতৃ মাতৃৰ সৈতে ঘৰখন চলাইছিল লোকজনে। আৰু উৎকট গৰমৰ মাজতেই বৰপেটা ৰোডত এক শোকাবহ ঘটনা সংঘটিত হৈছে। জনাইছো আন এটা খবৰ, মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰীও নাপাব ৰেহাই। জেল যোৱা মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰীয়ে হেৰুৱাব পদ। এটা ব্ৰেকিং নিউজ, 30 দিন জেলত থাকিলেই এৰিব লাগিব আসন। সংসদত কেন্দ্ৰীয় চৰকাৰে উত্থাপন কৰিব নতুন বিধেয়ক। এটা ব্ৰেকিং নিউজ, 20 জুলাইৰ পৰা সংসদৰ বৰ্ষাকালীন অধিৱেশন। আৰু এই অধিৱেশনতেই এই নতুন বিধেয়ক উত্থাপনৰ সম্ভাৱনা আছে। অৱশ্য এই সন্দৰ্ভত যুটীয়া সংসদীয় সমিতিৰ প্ৰতিবেদন এতিয়াও বাকী। 17 জুলাইত এই বিধেয়ক সন্দৰ্ভত বৈঠকত মিলিত হ'ব JPC। 130 সংখ্যক সংবিধান সংশোধনী বিধেয়ক 2025 কৰিব পৰীক্ষা। নতুন বিধেয়ক অনুসৰি জেল খটা মন্ত্ৰীয়ে হেৰুৱাব আসন। 30 দিন কাৰাগাৰত থাকিলে মন্ত্ৰীয়ে স্ব ইচ্ছাই কৰিব লাগিব পদত্যাগ। পদত্যাগ নকৰিলে স্বয়ংক্ৰিয়ভাৱে পদৰ পৰা কৰা হ'ব অপসাৰণ। সংসদত কেন্দ্ৰীয় চৰকাৰে উত্থাপন কৰিব নতুন বিধেয়ক। আন এটা খবৰ হৈছে ৰাজ্যত পৰিছে উৎকট গৰম। প্ৰচণ্ড গৰমে দহিছে আজি সমগ্ৰ ৰাজ্য।
দেওবাৰৰ দিনটোত আজি দেখিবলৈ পোৱা গৈছে উৎকট গৰমে দহিছে আজি সমগ্ৰ ৰাজ্য। ডাঙৰ খবৰ, নিশালৈ বৰষুণ অহাৰ সম্ভাৱনা থাকিলেও দিনৰ ভাগত আজি উৎকট গৰম। অসহ্য গৰমত এতিয়া দিন কটাবলগীয়া হৈছে জনতাই। শনিবাৰৰ প্ৰচণ্ড গৰমৰ দৰে অৱস্থা হৈছে আজিৰ দিনটোত। ৰাজ্যবাসীলৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা সতৰ্কবাণী জাৰি কৰা হৈছে। ইফালে সৰ্বাধিক 37.4 ডিগ্ৰী চেলছিয়াছে দহিলে গুৱাহাটীবাসীক। গুৱাহাটীত আজি উৎকট গৰম পৰিছে। আন এটা খবৰ হৈছে ইথানল মিশ্ৰিত পেট্ৰল ক্ষতিকাৰক নহয়, বিতৰ্ক নাকচ কৰিলে বিশেষজ্ঞৰ দলে। এটা বিগ নিউজ এই মুহূৰ্তত জনাইছো, E20 পেট্ৰল যান বাহনৰ বাবে একেবাৰে ক্ষতিকাৰক নহয়। ইথানল মিশ্ৰিত পেট্ৰলক লৈ চলা বিতৰ্ক নাকচ কৰিছে বিশেষজ্ঞ দলে। ইথানল মিশ্ৰিত পেট্ৰলৰ বাবে ক্ষতি হোৱা নাই যান বাহনৰ। ডাঙৰ খবৰ, বৰঞ্চ E20 পেট্ৰলে গাড়ীৰ শক্তি বৃদ্ধি কৰে, প্ৰদূষণ ৰোধ কৰে। শনিবাৰে সংবাদ মেল যোগে এই ঘোষণা অটোমোবাইল এণ্ড এনাৰ্জি এক্সপাৰ্টৰ। দীৰ্ঘ পৰীক্ষাৰ পিছত বাণিজ্যিকভাৱে ব্যৱহাৰ হৈছে E20 পেট্ৰল। কানাডা আৰু পাৰাগুৱেত E20ৰে চলে যান বাহন। E20 উপযোগীকৈ নিৰ্মাণ কৰা হৈছে BSVI ষ্টেণ্ডাৰ্ডৰ যান বাহন। ফৰ্মুলা 1 ৰেচিং কৰাটো ব্যৱহাৰ কৰা হয় ইথানল। ছচিয়েল মিডিয়াত চৰ্চিত E20ৰ প্ৰত্যুত্তৰ এই সংবাদ মেল। E20 পেট্ৰল যান বাহনৰ বাবে একেবাৰে ক্ষতিকাৰক নহয়। আন এটা খবৰ হৈছে অবৈধ বাংলাদেশীক লৈ কঠোৰ হৈ পৰিছে বিজয় থালাপতি। 50 জন ব্যক্তিক ইতিমধ্যে আটক কৰা হৈছে। ব্ৰেকিং নিউজ, এইবাৰ অবৈধ বাংলাদেশীক লৈ কঠোৰ হৈ পৰিছে বিজয় থালাপতি। কাটাতাৰ পাৰ হৈ অহা 50 জন লোকক আটক তামিলনাডুত। এটা বিগ নিউজ এই মুহূৰ্তত জনাইছো, নিৰাপত্তাৰক্ষীৰ চোকা নজৰৰ মাজতে আটক হৈছে 50 গৰাকী বাংলাদেশীক। ইতিমধ্যে তামিলনাডুৰ পৰা পশ্চিমবংগলৈ পঠিয়াই দিয়া হৈছে 50 বাংলাদেশীক। পশ্চিমবংগৰ হৰিদাসপুৰ সীমান্তত BSFৰ হাতত তুলি দিয়া হ'ল আটাইকেইজনকে। কাঢ়া নিৰাপত্তাৰে ট্ৰেইনৰ বিশেষ কোচত লৈ অনা হৈছে বংগলৈ। এইসকল সন্দেহজনক নাগৰিকৰ ভিতৰত আছে 44 জন পুৰুষ আৰু 6 গৰাকী মহিলা। অবৈধ বাংলাদেশীক লৈ বিজয় থালাপতিৰ একশনক লৈ দেশজুৰি তীব্ৰ চৰ্চা অব্যাহত আছে। এইবাৰ অবৈধ বাংলাদেশীক লৈ কঠোৰ হৈ পৰিছে বিজয় থালাপতি। আন এটা খবৰ হৈছে 2027 নিৰ্বাচনত মিত্ৰ দলসমূহৰ সৈতে একেলগে যুঁজিব বিজেপি। NDA পুনৰ বৃহৎ সংখ্যাগৰিষ্ঠতাৰে ক্ষমতালৈ আহিব বুলি আজি মন্তব্য কৰিছে নীতিন নবীনে। তেওঁ কয় যে 2027 নিৰ্বাচনত মিত্ৰ দলসমূহৰ সৈতে একেলগে যুঁজ দিব বিজেপিয়ে। NDA পুনৰ বৃহৎ সংখ্যাগৰিষ্ঠতাৰে ক্ষমতালৈ আহিব বুলি মন্তব্য কৰিছে। জনাইছো আন এটা পলিটিকেল খবৰ, কংগ্ৰেছত কোনো সংঘাত নাই, কংগ্ৰেছত কোনো লবি নাই। মন্তব্য কোনে কৰিছে জনাইছো। গৌৰৱ গগৈয়ে হৈ থকা প্ৰদেশ কংগ্ৰেছৰ সভাপতি। গৌৰৱ গগৈ হৈ থাকিব প্ৰদেশ কংগ্ৰেছৰ সভাপতি। গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছ আগুৱাই যাব। কংগ্ৰেছৰ ভিতৰ চৰাত নাই কোনো সংঘাত। এটা বিগ নিউজ এই মুহূৰ্তত জনাইছো, একাংশই অপপ্ৰচাৰ চলাই আছে। কংগ্ৰেছত চলি থকা সংঘাতৰ কথা অস্বীকাৰ কৰিছে কংগ্ৰেছ বিধায়কে। এটা ব্ৰেকিং নিউজ, গৌৰৱ গগৈৰ নেতৃত্বতে কাম কৰি গৈছো আৰু কাম কৰি যাম। কংগ্ৰেছত সকলো একেলগে আছে, একেখন টেবুলত সকলো একেলগে বহি আছে। গৌৰৱ গগৈৰ নেতৃত্বতে কংগ্ৰেছ আগুৱাই যাব। কংগ্ৰেছৰ ভিতৰ চৰাত কোনো সংঘাত নাই। কংগ্ৰেছত চলি থকা সংঘাতৰ কথা অস্বীকাৰ কৰিছে কংগ্ৰেছ বিধায়কগৰাকীয়ে। পৰৱৰ্তী খবৰটো হৈছে খেতি পথাৰত মেলিছে চিৰাল ফাট। চিন্তাত পৰিছে এতিয়া ঘোলাঘাটৰ কৃষকসকল। ঘোলাঘাটৰ কৃষকৰ এতিয়া কেৱল মাত্ৰ চিন্তা। পূৰ্বতে যি ভূমিত সেউজীয়া ধানে ঢৌ খেলিছিল আৰু সেই ভূমিতে এতিয়া চিৰাল ফাট মেলিছে আৰু তাৰ পাছতেই চিন্তাত পৰিছে শ শ কৃষকসকল। খৰাঙৰ কবলত ঘোলাঘাটৰ শিগিজান পথাৰকে ধৰি জিলাখনৰ বিভিন্ন এলেকাৰ শ শ বিঘা কৃষিভূমিত এতিয়া মেলিছে চিৰাল ফাট। মূৰে কপালে হাত ধুবলগীয়া হৈছে এতিয়া কৃষকসকলে। ইফালে গোলাঘাট জিলাৰ বিভিন্ন এলেকাৰ লগতে ফৰকাটিঙৰ শিগিজান পথাৰত খৰাঙৰ বাবে কৃষিভূমিত মেলিছে চিৰাল ফাট। অহা মাহৰ
আহাৰ মাহৰ ভৰ বাৰিষাৰ সময়তো পথাৰত পানীৰ অভাৱৰ বাবে এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে কৃষকসকলে। ৰাজ্য চৰকাৰৰ ব্যাগম জলসিঞ্চন বিভাগ থকাৰ পাছতো শ শ কৃষিভূমিত নাই কোনো ধৰণৰ ব্যৱস্থা। মন্ত্ৰী অজন্তা নেওগৰ গৃহ সমষ্টি গোলাঘাটত এতিয়া জলসিঞ্চনৰ কোনো সুব্যৱস্থা নথকাত এক প্ৰকাৰৰ ক্ষোভ উজাৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই। নেতাগৰাকীৰ মতে 2021 পৰা 2026 পথাৰত দিয়া পানীৰ নামত 10,138 কোটি টকাৰ ধন আবণ্টন দিছে যদিও গোলাঘাট জিলাখনত কোনো ধৰণৰ জলসিঞ্চনৰ সুব্যৱস্থা নথকাত এতিয়া কৃষকসকলৰ যথেষ্ট সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। পৰৱৰ্তী খবৰটো হৈছে ভোটাৰ কাৰ্ড পান কাৰ্ড থাকিলেই ভাৰতীয় নহয়। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা এই বৃহৎ ৰায়দান। বিগ ব্ৰেকিং নিউজ ডাঙৰ খবৰ ৰাজ্যবাসীৰ কাৰণে জনাইছো ভোটাৰ কাৰ্ড পেন কাৰ্ড থাকিলে ভাৰতীয় নহয়। নাগৰিকত্বৰ প্ৰমাণ পত্ৰক লৈ ডাঙৰ ৰায়দান গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। আদালতৰ তৰফৰ পৰা ৰায়দান দিয়া হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বৃহৎ ৰায়দান। পেন কাৰ্ড বা ভোটাৰ কাৰ্ড নাগৰিকত্বৰ প্ৰমাণ পত্ৰ নহয়। নাগৰিকত্বৰ প্ৰমাণৰ বাবে সঠিক বংশবৃক্ষৰ তথ্য প্ৰমাণৰ আৱশ্যক। নাগৰিকত্বৰ প্ৰমাণৰ বাবে সঠিক বংশবৃক্ষৰ তথ্য প্ৰমাণৰ আৱশ্যক। বংশবৃক্ষ বিচ্ছিন্ন হলে তাৰো সঠিক তথ্য প্ৰমাণৰ আৱশ্যক। কম্পিউটাৰ প্ৰিণ্ট উলিওৱা এনআৰচি স্লিপো নাগৰিকত্বৰ প্ৰমাণ নকৰে। বংশবৃক্ষৰ বিচ্ছিন্ন হলে তাৰো সঠিক তথ্য প্ৰমাণৰ আৱশ্যক। এগৰাকী লোকক বিদেশী ঘোষণা কৰা ৰায়ৰ প্ৰত্যাহ্বানৰ গোচৰত ৰায়। ভোটাৰ কাৰ্ড পান কাৰ্ড থাকিলেই ভাৰতীয় নহয়। জনাইছো পৰৱৰ্তী খবৰ। তৃতীয়বাৰলৈ হিন্দু মহিলাৰে নিকাহত বহিছে 61 বছৰীয়া আমিৰ খান। পুনৰ হিন্দু মহিলাক জীৱন সংগী কৰিছে 61 বছৰীয়া আমিৰ খানে। পুনৰ হিন্দু মহিলাক জীৱন সংগী কৰিছে। তৃতীয়বাৰলৈ হিন্দু মহিলাৰে নিকাহত বহিছে মিষ্টাৰ পাৰফেক্ট আমিৰ খান। দীৰ্ঘদিনীয়া ঘনিষ্ঠ বান্ধৱী গৌৰী স্পাৰ্টৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছে অভিনেতা আমিৰ খান। 25 বছৰীয়া বন্ধুত্বৰ সফল পৰিণতি। বান্ধৱী গৌৰীক জীৱন সংগী কৰিলে আমিৰ খানে। আজি নিজ বাসগৃহতে অনুষ্টুপীয়াকৈ বিবাহ কাৰ্য সম্পন্ন হৈ আছে আমিৰ গৌৰীৰ। সম্পূৰ্ণ ঘৰুৱাভাৱে অনুষ্ঠিত হৈছে বিবাহ। নতুন জীৱন সংগী গৌৰীৰ আছে 7 বছৰীয়া পুত্ৰ সন্তানো। পূৰ্বতেও আমিৰ খানে দুবাৰকৈ বিবাহ পাশত আবদ্ধ হৈছিল। 1984 চনত ৰীনা দত্তৰে বিবাহ পাশত আবদ্ধ হৈছিল আমিৰ খান। প্ৰথম পত্নীৰ 2 সন্তান জুনেইদ খান আৰু ইৰা খান। 2005 চনত দ্বিতীয়বাৰলৈ কিৰণ ৰাওৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল আমিৰ খান। দ্বিতীয় পত্নীৰ পুত্ৰ সন্তান আজাদ ৰাও খান। আমিৰ খানক তৃতীয় বিবাহৰ শুভেচ্ছা জনাইছে লাখ লাখ অনুৰাগীয়ে।